নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধমা ষ্টুডিঅ'ত মই প্ৰাঞ্চল কিক বক্সিং খেলুৱৈৰ ৰহস্যজনক মৃত্যু চকুলোৰে বাট নেদেখা হৈছে মাতৃয়ে 16 দিনৰ পাছতো পলাতক অভিযুক্তক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে মহানগৰীৰ বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডৰ দৰেই গড় 9টা বজাৰ পৰা ফোন কৰি আছো আমি 9টা 2ত ফোন ৰিচিভ কৰিছে এম্বুলেন্সৰ ড্ৰাইভাৰে 108ৰ কৈছে আপোনালোকৰ মানে কি হয় সুধিছে দেউতাই কৈছে মোৰ ছোৱালী বুলি আপোনাৰ ছোৱালীৰ বহুত সিৰিয়াস আয়ুষচন্দ্ৰ হস্পিটেলত গড়চুকত লৈ আহিছো আপোনালোক সোনকালে আহক তাত গৈ দেখা পালো খুবেই বেছি মানে সিৰিয়াস আছিল গুৰুতৰভাৱে আহত নম্ৰতা বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত হস্পিটেলতে আছিল নৱজিৎ ৰাজবংশী কিন্তু নম্ৰতাৰ চিকিৎসাত পৰিয়াল ব্যস্ত হৈ পৰাৰ সুযোগ লৈ পলায়ন কৰে নৱজিৎ ৰাজবংশীয়ে সেই দিন ধৰি ভাতৃৰ লগত দেখা দেখি নাই নৱজিৎ ৰাজবংশীৰ যেতিয়া আমি গৈ পালো মানে হস্পিটেলত তেতিয়া ল'ৰাজনকো দেখিছো তাৰ পিছত ল'ৰাজন হস্পিটেল লৈ গৈছিলে ক্ৰাইম ব্ৰাঞ্চৰ মানুহ এজনে এম্বুলেন্স মাতি তাকৰ লগত লৈ গৈছিলে তাৰ পিছত যেতিয়া আমি ভিতৰত সোমালো আমাক মাতিলে মোক সাইন কৰিব লাগে এটেন্ডেন্টৰ তেতিয়া তাৰ ভায়েক নিতু ৰাজবংশীয়ে তাক লগত লৈ মানে গুছি গৈছে দুৰ্ঘটনাৰ সময়ত একেলগে থকা নৱজিৎ ৰাজবংশীৰ আত্মগোপনে সৃষ্টি কৰিছে ৰহস্যৰ এনে সময়তে ৰেলৰ খুন্দাত নম্ৰতা আহত হোৱা বুলি ভাষ্য দিলে পলাতক নৱজিৎ ৰাজবংশীৰ পিতৃয়ে গধূলি মোক অলপ খবৰ পাওঁ ছোৱালীটো কিবা ৰেলৰ লাগি ফেলে পৰি গৈছে পৰি যাওঁতে মোৰ ল'ৰাটোৱে মেডিকেলত লৈ গৈছে লৈ যাই তেওঁ মেডিকেলত ভৰ্তি কৰিছে কিন্তু প্ৰশ্ন হয় একেলগে বাইকৰে যোৱা নম্ৰতাৰ ৰেলৰ খুন্দাত মৃত্যু হোৱাৰ বিপৰীতে কেনেদৰে গাত আঁচুৰ এটাও নপৰাকৈ সাৰি গ'ল নৱজিৎ ৰাজবংশী এনে বহু প্ৰশ্নৰে মহানগৰৰ শীৰ্ষ আৰক্ষীৰ কাষ চাপিবলৈ সাজু হৈছে নম্ৰতা বৰুৱাৰ দুৰ্ভগীয়া পৰিয়ালটো এতিয়া মোৰ নাবালিকা ছোৱালীজনীক উঠাই নিয়াৰ কাৰণে মই ন্যায় বিচাৰিছো ভাল ন্যায় এটা পাব লাগে ল'ৰাজনৰ যাবা জীৱন কাৰাদণ্ড হ'ব লাগে এনেকুৱা ছোৱালীক ফুচুলিয়াই কিয় নিলে 4 মাহ পাছত বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ভেদ ভঙাৰ দৰেই মহানগৰ আৰক্ষীয়ে নম্ৰতা বৰুৱাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰিব বুলি আশাৰে বাট চাইছে পৰিয়ালটোৱে আজাদৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত হীৰক জেমালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হৰভোগৰ কলবাৰী গাঁৱত দুটা পৰিয়ালৰ পুৰণি সংঘাতৰ ভয়ংকৰ পৰিণতি দুটা পৰিয়ালৰ মাজত সংঘটিত সংঘৰ্ষত গুৰুতৰভাৱে আহত হ'ল 7জন মৃত্যু হ'ল 3জনৰ জ্বলাই দিয়া হ'ল এটা পৰিয়ালৰ বাসগৃহ হৰভোগত দুটা পৰিয়ালৰ সংঘাতত 3জনৰ মৃত্যু 7জন গুৰুতৰভাৱে আহত খুদপুছৰ বাবে 14জনক আটক হৰভোগৰ কলবাৰী গাঁৱত দুটা পৰিয়ালৰ পুৰণি সংঘাতৰ ভয়ংকৰ পৰিণতি বিয়াৰ 11 দিনৰ পাছতে চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল সাইফুল ইছলাম নামৰ যুৱকজনৰ মানে এনেকুৱা সহজ সৰল মানুহক যে এনেকুৱা মাৰিব এইটো আমি কোনোদিন কল্পনা কৰা নাই হাসপাতালৰ ল'ৰাটো আপোনাৰ ফেব্ৰুৱাৰী 3 তাৰিখত মেৰেজ হ'ল যে এনেকুৱা মাৰিছে আমি এইটো কল্পনা কৰিব নোৱাৰিম পিতৃ হাসমত আলীৰ লগতে সাইফুল ইছলামক হত্যা কৰাৰ পুতক তুলিবলৈ একাংশ উত্তেজিত লোকে জ্বলাই দিলে আব্দুল আজিজৰ ঘৰ জ্বলি ছাই হৈ যোৱা ঘৰত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু সাৱটি ল'লে এগৰাকী বৃদ্ধাই কিবা এটা কাইজা আছিল তাহনে আহি লগাই দিছে বলে কেইজন আছিল বলে 40 থেকে 50 জন মানুহ হ'ব মোৰ ঘৰত হাহৰি আছিল আমাৰ হাহৰিটো নাইয়ে এটো পুৰা গৈছে হৰভোগৰ কলবাৰী গাঁৱৰ আব্দুল আজিজৰ পৰিয়ালৰ সৈতে পুৰণি সংঘাত আছিল হাসমত আলীৰ পৰিয়ালৰ মঙলবাৰে পুৱা ঘৰ সাজিবলৈ হাসমতৰ ভতিজাকে অনা ইটাৰ গাড়ীখনক আব্দুল আজিজৰ পৰিয়ালে বাট ভেটি ধৰাক লৈ সৃষ্টি হ'ল এই ভয়ংকৰ পৰিস্থিতি ভতিজাকক বাধা দিয়াৰ কাৰণ সুধিবলৈ বাইকেৰে যোৱা সদ্য বিবাহিত সাইফুল ইছলামৰ লগতে পিতৃ হাসমত আলীক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে আব্দুল আজিজৰ পৰিয়ালে হাসমতৰ ভাতিজা ল'ৰা এটা চৰকাৰী ঘৰ পাইছে সেই ইটাটো মানে গাড়ীত দি সেই ৰাস্তা দি গৈ আছে
তাৰ ঘৰৰ গুৰিত যোৱাৰ পিছে এখেতে মানে গাড়ীটো ৰখাই দিছে, যাব নিদিয়ে। মানে হাছমতৰ ল'ৰা এই দুটা বাইকত আহিছে, এখেতে গাড়ীৰ পৰা নোমোৱাও নাই, মানে পিছফালৰ পৰা ডেগাৰেৰে আৰু আপোনাৰ দাৰে এনেকুৱা কোবাইছে, মানে সেইটো আমি বৰ্ণনা কৰিব নোৱাৰিম। ৰাজপথতে পিতা পুত্ৰক নৃশংসভাৱে হত্যা কৰাৰ পাছতে সৰভোগৰ কলবাৰী গাঁৱত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। হিংস্ৰ জন্তুৰ দৰে এদলে আক্ৰমণ কৰিলে আনটো দলক। দুই পক্ষৰ মাৰপিটত আহত হ'ল শিশুৰ লগতে 7জন লোক। দুটা পক্ষৰ মাজত আজি প্ৰচণ্ড কাজিয়া লাগে আৰু আমি এতিয়ালৈকে গম পোৱা মতে এটা পাৰ্টি আৰু এটা পাৰ্টিক এটাক কৰে, লাঠি তৰোৱাল এইবিলাক চব লাঠি এইবিলাক লৈ পেলাই মাৰপিট লাগে। টোটেল 3জন ঢুকাইছে এতিয়ালৈকে। ঘৰ জ্বলাইছে, এটা ঘৰ জ্বলাই দিছে। সেই জ্বলা ঘৰটোৰ ভিতৰত আমি এটা মৃতদেহ পাইছোঁ। পিতৃ পুত্ৰৰ হত্যাকাণ্ডৰ পুতক তুলিবলৈ একাংশ উত্তেজিত লোকে জ্বলাই দিলে আব্দুল আজিজৰ ঘৰ। টপ টপকৈ জ্বলি উঠা ঘৰত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু সাৱটি ল'লে 70 বছৰীয়া এগৰাকী বৃদ্ধাই। একদম জুই যায়, একদম ছাই হৈছে। মাত্ৰ আপোনালোকে যদি চাব খোজে তেনেহ'লে খালি বুঢ়ীটো দেখা পাব, তেলটো বাজিছে আৰু মুজুকটো ওলাই আছে। গোৱাৰ জ্বলছে 3টা, তাৰ মোৰ শহুৰে ঘৰে 3টা। এটা প্ৰপাৰ্টি লৈ পেলাই এটা ডিছপিউট আছে। আমি 14জনক ডিটেইন কৰিছোঁ। এটা সাধাৰণ কথাৰ বাবে 3জন লোকৰ মৃত্যুৰ লগতে 7জন লোকে মৃত্যুৰে যুঁজি থাকিব লগা ঘটনাত উত্তপ্ত হৈ আছে সৰভোগৰ কলবাৰী গাঁৱৰ পৰিস্থিতি। বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এফালে আৰক্ষীয়ে টানিছে, আনফালে পত্নীয়ে টানিছে। কোনফালে যাব এতিয়া মফিদুল আলী? বিপদীত পৰিল বাল্য বিবাহ কৰোৱা এজন ব্যক্তি। আৰক্ষীৰ চকুত অপৰাধী হলেও পত্নীৰ দৃষ্টিত তেওঁ এজন মৰমৰ স্বামী। পিছে পত্নীৰ হিয়া ভগা কান্দনক উপেক্ষা কৰি আৰক্ষীয়ে চুচৰাই নিলে স্বামীক। এফালে আৰক্ষীয়ে টানিছে, আনফালে পত্নীয়ে টানিছে। মাজত অসহায় স্বামী। শেষত জয় হল আৰক্ষীৰ। পত্নীৰ হিয়া ভগা কান্দোনক উপেক্ষা কৰি আৰক্ষীয়ে চুচুৰাই নিলে বাল্য বিবাহৰ অভিযুক্ত স্বামী মফিদুল আলীক। বাটৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা মফিদুলক চাবলৈ গৰৈমাৰী আৰক্ষী চকীলৈ ঢপলিয়াই আহিল গৰ্ভৱতী পত্নী। আৰক্ষী চকীতে আদালতলৈ নিবলৈ উলিওৱা মফিদুলৰ বাট আগচি ধৰিলে পত্নীয়ে এইদৰে। তাৰ পিছতে লাগিল টনা আজোৰা। আৰক্ষীক চিঞৰি চিঞৰি মহিলাই ক'লে, মফিদুলৰ দুখ নাই, মই দুখী। মা দেউতা নথকা কাৰণে মই মফিদুলৰ ঘৰলৈ গুচি আহিছোঁ। অভিযুক্ত মফিদুল নহয়, মই। মোৰ মা বাবা নাই, ভাইও নাই, মই নিজে ভাল পাই কিনে আহিছোঁ। শাহুৰিৰ দুখ নাই, তাইৰো দুখ নাই। আছে কাৰো কান্দোন শুনিবলৈ সময় নাই। চৰকাৰী নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ পণ লোৱা আৰক্ষী। বিপৰীতে আৰক্ষীৰ গা নলৰে বুলি জানিও বিনাই থাকিল মফিদুলৰ সন্তানৰ মাক হ'বলৈ উলিওৱা মহিলাগৰাকী। মফিদুল নাথাকিলে কোনে ভৰণ পোষণ দিব, তাৰেই চিন্তাত পাৰ নোপোৱা হৈছে মহিলাগৰাকীয়ে। কেৱল মফিদুলেই নহয়, মঙলবাৰে গৰৈমাৰী আৰক্ষীয়ে বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আবুল বাছাৰ নামৰ আন এজনকো। আদালতত হাজিৰ কৰি দুয়োকে সম্প্ৰতি ৰঙা ঘৰলৈ প্ৰেৰণ কৰিছে গৰৈমাৰী আৰক্ষীয়ে। কুন্তলীৰ পৰা আবুল কালাম আজাদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধ নামা চলি থাকিব, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।
আপুনি চাই আছে অপৰাধনামা। ইউটিউবাৰ প্ৰিয়লিনাৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই প্ৰিয়লিনাৰ বন্ধুবৰ্গই। কেমেৰাৰ সন্মুখত উচুপি উঠিল একাংশ বন্ধু বান্ধৱী। তেওঁলোকৰ বিশ্বাস প্ৰিয়লিনাই কোনো কাৰণতে আত্মহত্যা কৰিব নোৱাৰে, বিচাৰিলে দোষীৰ কঠোৰ শাস্তি। Morning guys and welcome back to my YouTube channel Sangi Vlog. Thanks for watching. मिलते हैं अगले एक धमाकेदार ब्लॉग के साथ। Till and tata bye bye. Love you guys. Bye bye. প্ৰিয়লিনাৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই প্ৰিয়লিনাৰ বান্ধৱীয়ে। প্ৰিয়লিনা এগৰাকী সাহসী ছোৱালী। আৰু ভগৱান সদায় আমাৰ লগত আছে। মাজে মাজে আপোনালোকে লাইক কৰিব, লগতে ভগৱানৰ ওচৰতো আহিব, মনটো বহুত ভাল লাগে। তাই আত্মহত্যা কৰিব নোৱাৰে। উচুপি উচুপি কেমেৰাৰ আগত ক'লে প্ৰিয়লিনাৰ বান্ধৱীয়ে। সংগী বহুত সাহসী ছোৱালী হয়, কিন্তু ই কেতিয়াও ছুইচাইড কৰা ছোৱালীয়ে নহয়। কাৰণ ই কয় ইমান মানে ইউটিউবটো বহুত আগুৱাই লৈ যাম মই, মানে ইউটিউব এতিয়া গ্ৰ' হৈছে মোৰ ইমান ভালকে, মই ছুইচাইড কিয় কৰিব না? ছুইচাইড এনে বেকাৰত, ইমান যদি ই ছাকচেছ হৈ আছে লাহে লাহেকে, কিয় ছুইচাইড কৰিব এনে বেবাজা? এগৰাকী প্ৰচুৰ প্ৰতিভা সম্পন্ন যুৱতী। বুকুত অলেখ সপোন লৈ বঙাইগাঁৱৰ বাছল গাঁৱৰ পৰা গুৱাহাটীলৈ ওলাই আহিছিল প্ৰিয়লিনা নাথ। খুব কম দিনৰ ভিতৰতেই সাংগী ব্লগাৰ নামেৰে ইউটিউব চেনেলৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰিয়লিনা নাথ। সফল ইউটিউবাৰৰ সমান্তৰালকৈ এগৰাকী ভাল বাইক ৰাইডাৰো আছিল প্ৰিয়লিনা নাথ। নিজৰ স্বভাৱ সুলভৰ বাবে বন্ধুবৰ্গৰ মাজত অতি প্ৰিয় আছিল প্ৰিয়লিনা। কিন্তু হঠাতে দেওবাৰে পুৱাই আহিল এটা দুখবৰ। আজিৰ পৰা ৩ মাহ পূৰ্বে কোৰ্ট মেৰেজ কৰা পংকজ নাথৰ ভাড়াঘৰা কোঠাত উদ্ধাৰ হ'ল প্ৰিয়লিনাৰ মৃতদেহ। পংকজৰ পৰিয়ালৰ মতে দুয়োৰে মাজত চলি থকা সৰু সুৰা কাজিয়াৰ বাবেই প্ৰিয়লিনাই ল'লে এই কঠোৰ সিদ্ধান্ত। কিন্তু প্ৰিয়লিনাৰ পিতৃয়ে নিজৰ কন্যাক হত্যাৰ অভিযোগ তুলি দিয়া এজাহাৰৰ ভিত্তিত চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা স্বামী পংকজক সোমবাৰে প্ৰেৰণ কৰা হ'ল জেললৈ। প্ৰিয়লিনাৰ পিতৃৰ দৰেই এতিয়া প্ৰিয়লিনাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই প্ৰিয়লিনাৰ এইগৰাকী ঘনিষ্ঠ বান্ধৱীয়েও। এনেকা কৰিব নোৱাৰে, কাৰণ ইটোৰ কাৰণে ই ইমান দূৰত ৰাইডত গৈছে, ইটোৰ কাৰণে ইমান কষ্ট কৰিছে, কিয় মৰিম? মইতো নমৰো না। যোনটো পষ্টমৰ্টম কৰিছে তাৰ ৰিপৰ্টটো আহিছে নেকি? অহা নাই না। ৰিপৰ্টটো চাব লাগিব আৰু ভালকে ইনভেষ্টিগেশ্যন কৰিব লাগিব। আৰু মা দেউতাই কৈছে ইয়াতে চিন আছে, দাগ আছে, এনেকা কৈছে। তো মাৰপিট কৰি কিনে মাৰ্ডাৰ কৰিছে, এনেকা কৈছে। এনেকা মৰিব বুলি মই মানে মানিবই নোৱাৰি। কেনেকে মৰা ছোৱালীয়ে নহয়। এতিয়া ন্যায় বিচাৰি উচুপি উঠিল প্ৰিয়লিনাৰ বান্ধৱীয়েও। মৰণোত্তৰ প্ৰতিবেদনলৈ অপেক্ষা সকলোৰে। প্ৰিয়লিনাক ভালপোৱা প্ৰতিগৰাকীয়ে বিচাৰিছে দোষীয়ে কঠোৰতকৈও কঠোৰ শাস্তি লাভ কৰক। Thanks for watching. मिलते हैं अगले एक धमाकेदार ब्लॉग के साथ। Till and tata bye bye. Love you guys. Bye bye. কেমেৰাত প্ৰভা সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছপুৰ আৰক্ষীৰ চৰম অনীহা আৰু গুৰুত্বহীনতাৰ বাবে একমাত্ৰ পুত্ৰ সন্তান বিশ্বজিতক হেৰুৱালে দুৰ্ভগীয়া পিতৃ মাতৃয়ে। এখন ঔষধ নামৰ ফাৰ্মাচীত কৰ্মৰত বিশ্বজিতক অপহৰণৰ পৰিকল্পনা ৰচিছিল শৈশৱৰ বন্ধু অজয় কলিতাই। সেয়া আছিল বিগত বৰ্ষৰ 9 অক্টোবৰৰ ঘটনা। সেইদিনাও কামলৈ বুলি ওলাই গৈছিল বিশ্বজিত। কামলৈ বুলি ওলাই যোৱা বিশ্বজিত আৰু ঘৰলৈ ঘূৰি নাহিল। আৰক্ষীৰ ব্যৰ্থতাৰ বাবে মই মোৰ পুত্ৰক হেৰুৱালো। কান্দি কান্দি বিশ্বজিতৰ মাতৃয়ে তুলিলে অভিযোগ। পাছদিনা মই গৈ কৈছো ডাঙৰ মানুহ হোৱা হলে পালেহেঁতেন, আজিকালি সৰু মানুহ কাৰণে দিছপুৰ থানাই দিলে কৰিলে, দিছপুৰ থানাই দিলে কৰিছে। আচল এইটো কথা। তাৰ বাহিৰে চবৰে ওচৰত গ'লো, CM তাত গ'লো। ভাস্কৰ যেতিয়া কমিশনাৰ চাব বুলি থৈ দিলে চব এপ্লিকেশ্যন। CM PA লগ কৰিব নোৱাৰি, চিঠিখিনিহে লয়। PAও ইমান ডাঙৰ মানুহ, আমি সৰু মানুহৰ কাম নাই। পুত্ৰৰ কথা মনত পৰিলে আজিও বুক শুকাই কান্দি উঠে মাতৃ। ঘৰৰ ভিতৰৰ এখন বিচনাৰ এটা কোণত পৰি ৰৈছে শোকাহত পিতৃ। এয়া মহানগৰীৰ দক্ষিণ ৰুক্মিণী নগৰৰ বিশ্বজিত হাজৰিকাৰ বাসগৃহৰ মঙলবাৰৰ পৰিৱেশ। দিছপুৰ আৰক্ষীৰ চৰম অনীহা আৰু গুৰুত্বহীনতাৰ বাবেই একমাত্ৰ পুত্ৰ সন্তান বিশ্বজিতক হেৰুৱালে দুৰ্ভগীয়া পিতৃ মাতৃ। সেয়া আছিল বিগত বৰ্ষৰ 9 অক্টোবৰৰ ঘটনা। সেইদিনাও কামলৈ বুলি ওলাই গৈছিল বিশ্বজিত।
এখন ঔষধ নামৰ ফাৰ্মাচীত কৰ্মৰত বিশ্বজিতক অপহৰণৰ পৰিকল্পনা ৰচিছিল শৈশৱৰে বন্ধু অজয় কলিতাই। 9 অক্টোবৰ সন্ধিয়া 7:30 আৰু জয়ানগৰ টঙৰা সত্ৰৰ এই স্থানৰ পৰাই অজয় কলিতাৰ নেতৃত্বত অহা এটা দলে বলেৰো বাহনত অপহৰণ কৰিছিল বিশ্বজিত হাজৰিকা নামৰ যুৱকজনক আৰু বিশ্বজিত হাজৰিকাৰ মুক্তিপণৰ দাবীত পৰিয়ালৰ পৰা বিচাৰিছিল 40 লাখ টকা। সমান্তৰালভাৱে এটা নৱনিৰ্মিত বাথৰুমৰ পৰা বিশ্বজিতৰ ভিডিঅ' প্ৰেৰণ কৰিছিল পিতৃ মাতৃ। বাৰে বাৰে অপহৰণকাৰীয়ে ভাবুকি দিছিল নিৰ্ধাৰিত সময়ত মুক্তিপণ নিদিলে হত্যা কৰা হ'ব বিশ্বজিতক। সেই কথা কেইবাবাৰো দিছপুৰ আৰক্ষীক অৱগতও কৰিছিল বিশ্বজিতৰ পিতৃ মাতৃ। কৈছে আমি আনিছো 3টা আনিছো ভালে আছে পইচা খেলি মেলি আৰু পুলিচত নিদিব। মাতিছে এওঁক দৌৰাই ফুৰিছে। এদিন পল্টন বজাৰত মাতিছে পইচা লৈ ৰৈ আছে গৈছে চিভিল ড্ৰেছত পুলিচ আছিলে গৈছে পইচা নিবলৈ নাহে। এদিন খানাপাৰাত মাতিছে বিজয় ওপৰলৈ মাতিছে বিজয় ওপৰত ৰৈ ফিল্ডত ৰৈ পইচা নিবলৈ কোনো নাহে। তাৰপৰা এদিন 4টা বজাত ফোন কৰিছে বোলে ৰুক্মিণী গাঁৱত আহ বোলে সেই পইচা লৈ এতিয়া অকলে আহিবি পইচা লৈ আহ ৰুক্মিণী গাঁৱত আছো আমি 40 লাখ টকা আমাৰ জমা নাই নহয় ৰিটায়াৰমেণ্ট 3টা বেংকৰ বোলে মুক্তিপণ দিবলৈ সাজু হৈছিল পিতৃ মাতৃ। কিন্তু হঠাৎ সলনি হ'ল অপহৰণকাৰী উদ্দেশ্য। বিশ্বজিতৰ বন্ধু অজয় কলিতাই সিদ্ধান্ত ল'লে বিশ্বজিতক হত্যা কৰা। কিন্তু এই সকলোবোৰ তথ্য দিছপুৰ আৰক্ষীৰ হাতত থকাৰ পাছতো বিগত 4টা মাহে তিলমানো তদন্ত নকৰিলে দিছপুৰ আৰক্ষীয়ে। এই ঘটনাৰ মাজতে সলনি হ'ল মহানগৰী আৰক্ষী আয়ুক্ত। পুনৰবাৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে বিশ্বজিতৰ অপহৰণক লৈ সাক্ষাৎ কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক। আয়ুক্তগৰাকীয়ে ঘটনাৰ গুৰুত্ব বুজি তদন্তৰ দায়িত্ব দিলে ক্ৰাইম ব্ৰাঞ্চ। ক্ৰাইম ব্ৰাঞ্চে তদন্ত আৰম্ভ কৰিয়ে জালত পেলালে প্ৰণৱ ৰংহাঙক। লগে লগে ওলাই পৰিল সমগ্ৰ অপহৰণ কাণ্ডৰ সকলো তথ্য। জালত পৰিল এটাৰ পিছত আনটো অভিযুক্ত অপহৰণকাৰী। প্ৰশ্ন হয় বিশ্বজিতৰ মোবাইল লোকেশ্যন পোৱাৰ পিছতো কিয় বহি আছিল সেই সময়ত দিছপুৰ আৰক্ষী? দিছপুৰ আৰক্ষীয়ে কি কাৰণত গাফিলতি কৰিছিল অপহৰণ হোৱাৰ সকলো তথ্য হাতত থকাৰ পিছত? প্ৰশ্ন হয় আৰক্ষীয়ে গুৰুত্ব সহকাৰে লোৱাই নাছিল নেকি এই অপহৰণ কাণ্ডটোক? ইয়াৰ উত্তৰ মহানগৰ আৰক্ষীয়ে দিব পাৰিবনে? কেমেৰাত প্ৰভাস সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰসংগ বিশ্বজিত হাজৰিকাৰ হত্যাকাণ্ড 6 অভিযুক্ত 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আদালতে প্ৰেৰণ কৰিছে 7 দিনৰ আৰক্ষীৰ জিম্মাত। দিছপুৰ আৰক্ষীৰ জিম্মাত থাকিব 6 অভিযুক্ত। আৰক্ষীয়ে 10 দিনৰ জিম্মাত বিচাৰিছিল 6 অভিযুক্তক, কিন্তু আদালতে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। এই 6 অভিযুক্তই যি ধৰণে হত্যাকাণ্ড সংঘটিত কৰিছে এই হত্যাকাণ্ডক লৈ সকলোৰে ধিক্কাৰ কৰি শুনা দিছে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে। আৰু এই 6 অভিযুক্তক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ আদালতে প্ৰেৰণ কৰিছে। দিছপুৰ আৰক্ষীৰ জিম্মাত থাকিব এই 6 অভিযুক্ত। আৰক্ষীয়ে অৱশ্যে 10 দিনৰ জিম্মাত বিচাৰিছিল, কিন্তু আদালতে 7 দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ লগে লগে সময় হৈছে অপৰাধনামাৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়